এটা কথা কওঁ পিয়াজ কাটি থাকোঁতে মোৰ এটা কথা মানে মনত আহিছে এক্সৰ কাৰণে কাণ্ডাত কৰি আপোনালোকে পিয়াজ কাটি কান্দক হোটেলত গৈ আছো আৰু ই কি কয় নেটত বোলে মাৰিছে আহি বেহৰৰ খেতি ক'ত আছে নুমাই গেলি কিন্তু পাকিস্ত আরে এনে ঠাণ্ডা পানী দি গা ধুই আহিছে নেকি বাকি কালাৰটো চাই আপোনালোকে কমেণ্ট কৰক কেনেকুৱা হৈছে আৰু খোৱাৰ তো হে গাইছ মোৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ একদম ষ্টাৰ্টিঙতে মাঘ বিহুৰ শুভেচ্ছা থাকিল আৰু একদম ষ্টাৰ্টিঙত গুড মৰ্ণিং বাকী কুৱলি একবাৰ চেক কৰক এইফালৰ পৰা সিফালে দেখা নাপায় আৰু যদি টাইমৰ কথা ক'বলৈ হয় অলমষ্ট এতিয়া আপোনালোকৰ হৈছে 9:25 9:25 ৰাতিপুৱাৰ আৰু এনেকুৱা কুৱলি আৰু এই ঠাণ্ডাত বোলে এতিয়া গা ধুব লাগিব কাৰণ আজি ফাৰ্ষ্ট বিহু হয় আৰু এতিয়া আমি গা চা ধুই মেলি ধুনীয়া কৰি মেজিৰ কাষত যাম আৰু মেজি চেজি আৰু তেনেকুৱা কি হয় কি নহয় বাকী মই ক'বই পাহৰি আছিলোঁ মই আছিলোঁ মামাহঁতৰ ঘৰত গাঁৱত যোৱাবাৰ যিহেতু আহিছিলোঁ তো এইবাৰ আৰু আহাৰ সেইবোৰ ভিডিঅ' নবনালোঁ যোৱাকালি উৰুকাৰ ধুনীয়া কৰি পাৰ্টি চাৰ্টি কৰি মেলি এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু বাকী দেৰি কৰিব নোৱাৰোঁ 9:25 হ'ল অলমষ্ট 10টা মানত চাগে মেজি জ্বলাই দিব তাৰ আগতে গা চা ধুই ধুনীয়া কৰি ৰেডিটো হৈ যাব লাগিব তো দেৰি নকৰি বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল লিংক এডিক্টেড সকলোখিনি গা ধুবৰ কাৰণে গুচি গৈছে সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিব আহিলোঁ এতিয়া মই যাওঁ গা চা ধুই ধুনীয়া কৰি কাপোৰ চাপোৰ পিন্ধি গৈ আছোঁ মেজিৰ কাষত তেতিয়ালৈ আপোনালোকে চাই থাকক আৰু দিনটোত কি হয় কি নহয় ক'ত ঘূৰিব যাওঁ ক'ত ফুৰিব যাওঁ কি খাওঁ কি নাখাওঁ সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম চাই থাকিব দেই আৰু গাইজ চবত কৰি ডাঙৰ কথাটো গা চা ধুই আহি পালোঁ দিয়ক ইমান ঠাণ্ডাত গা চাটো ধোৱা নাই এনে খালি নতুন কাপোৰ পিন্ধি আছে গা চাটো ধোৱা নাই গৰম পানী মই ঠাণ্ডা পানী দি ধুইছো লেভেল আছে ঠাণ্ডা পানী দি গা ধুই আহিছো গাইজ দেখিছে নহয় আগৰ ক্লিপটোতো দেখা পাইছিলে কিমান কুঁৱলী আৰু এতিয়া অলপ চলপ বাৰু দেখা পোৱা হৈ গৈছে তো এতিয়া জলদি ড্ৰেছটো পিন্ধিলোঁ ড্ৰেছটো পিন্ধি তাতে ৰেডি হৈ আছে মেজি জ্বলোৱা তাতে যাব লাগিব জলদি আৰু হ'লে ৰেডি চেডি হৈ লওঁ ধুনীয়া কৰি লেতেৰা হৈ আছে মানে ফ্লেছটো জ্বলি আছিল ন গম নাপালোঁ ঠাণ্ডা লাগছে গাইজ কি কৰি আছোঁ নিজে গম পোৱা নাই কাপোৰটো পিন্ধি ভালদৰে লগ পাইছোঁ ৰ'ব আৰু ইফালে ড্ৰেছ আপ কৰি পূৰা ধুনীয়া কৰি ওলাই আহিলোঁ বাকী অলপমান আগত যাম মানে আগত কাৰ ঘৰ আছিলে য'ত গৈছে অংকুৰ দা বুলি ক'লে এতিয়া মই কেনেকৈ চিনি আচ্ছা অলপ আগত মানে তাতে মেজি চেজি বনাই ৰেডি কৰি ৰাখিছে এতিয়া আমি যাম জ্বলাব পুৱাই মেলি আৰু ক'ত যাওঁ বেহৰৰ সেইটো ফালে যাম মানে বেহৰৰ খেতি য'ত আছে কাৰণ বহুত দিনৰ পৰা বিচাৰিছিলোঁ তেনেকুৱা লোকেশ্যনত অলপমান ফটো চটো উঠিম আৰু নে কি ইনষ্টাগ্ৰামত দেখা পাব আপোনালোকে বাকী ফটোগ্ৰাফাৰটো আছে যাওঁ ৰ'ব তালৈ আৰু আমাৰ ইফালে ভেলাঘৰ কিন্তু আমি হ'লে জ্বলোৱাৰ নিয়ম চিয়ম নাজানো এইফালে ই আৰু ডাইৰেক্ট মেচ মাৰি জ্বলাব কেনেকৈ জ্বলাবা ভেলাঘৰটো বাকী এতিয়া ৰেডি চেডি হৈ লওক তাৰপিছত জ্বলাম আৰু ঠাণ্ডাও লাগি আছে বহুত ঠাণ্ডা পানী দি গা ধু ঠাণ্ডা নালাগব তোৰ মোৰ গৰম পানী দি গা ধুই পেলাই পুৰা ফিটিং হৈ আছে লেভেল আছে ন যি হওক ঠাণ্ডা পানী দি থৈ আহিছোঁ হয় নাই গাইছ বাকী ৰেডি চেখিনি হৈ লওক তাৰপিছত দেখুৱাই আছোঁ দিয়ক চাই থাকক কি কৰি আছা ৰেডি কৰি আছোঁ মানে জ্বলাব লাগিব তুমি বোলে 107 হৈ দিছে মই গালি পৰছে কিয় ইমান মানুহ আছে গতে গিলা খাম আমি মেজ দিছুটো তাতে দিয়া না পিছে চলিছে তো কোন বেছে লইছে জ্বলাবা দাদা অংকুৰে হৈ যাব চাগে ন হ'ব 3 পাকহে ঘূৰিব লাগে 3 পাক অলপমান ভুল চুল হ'লে আৰু আপোনালোকে কমেণ্টত গালি চালি দি নাযাব নাজানো যিহেতু মেছেদি জ্বলাই দিলেতো আৰু গালি খাব আৰু বইখিনি উঠাই দিয়া পৰা কলপাত পিটা অলপ দিলে হ'ব ৰাইট কিবা নিয়ম আছে ন নুমাই গেলি কিন্তু পাকিস্ত আরে এনে ঠাণ্ডা পানী দি গা ধুই আহিছে নেকি
এইবিলাকক ফল বুলি নকয় গছত আৰু এইফালে ৰেডি হৈ আছে ধুনীয়া কৰি ধৰা আৰু ইফালে চাওঁতে চাওঁতে মেজিৰ কামো আমাৰ কমপ্লিট হৈ গ'ল চবৰে যেন দুখ চুখ বিলাক ইয়াতে জ্বলি একদম গোটেই শেষ হৈ যায় আৰু বাকী চবকে আৰু এবাৰ হেপী বিহু এতিয়া যাওঁ ক'ত এইবাৰ লৈ যাবা কোৱা এতিয়া প্ৰথমতে ইয়াতে যাওঁ অংকুৰাটোৰ ঘৰত ফটো লোৱাৰ কাৰণে মানে আৰু অলপ চাওক আৰু এইবাৰহে পুৰা একদম জুই লাগিছে হয় নাই চাওঁ তোমাৰটো কৰি দিওঁ ডাকু কালি ৰবা 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 ডাকু কালিয়া চিঙিন পাই সেইটো মোৰ চাম্বা চাম্বা নহয় চাম্বাটো দিলি হ'ব জাম্বা ঠিক আছে এতিয়াহে ভাল লাগিছে আপোনালোকে অলপমান পুৱাই চুৱাই লওক আৰু বাকী এতিয়া আৰু এঠাইত যাম ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম তাতে চাই থাকক আপোনালোকে স্কিপ নকৰিব বহুত গৰম বাকী সেইফালে চাহ ঠাহ খাই মেলি ঘৰত গ'লো ভাত চাত খাই এইবাৰ আহিছোঁ গাহৰি ল'বৰ কাৰণে মানে আজি পুৰা পৰ্কৰ ৰেচিপি এটা হ'ব যিহেতু কালি আমি মানে পৰ্কটো নাখালোঁ অকল ছাগলী তাৰপিছত মুৰ্গী এইবোৰেদি খাই থৈ দিলোঁ আজি আৰু ফাৰ্ষ্ট বিহু হিচাপে আজি পুৰা পৰ্কৰ কি বা বনাই এতিয়া পুৰা ধুনীয়া ইয়াতে লোকেল গাহৰি একদম লৈ লৈছোঁ দিয়ক বাকী কি বনাই এইখিনি দি সেইখিনিও দেখুৱাই আছোঁ আপোনাক বাকী গাইজ ধুনীয়া কৰি পৰ্ক চক লৈ আহি এতিয়া ঘৰত দি দিলোঁ এইবিলাক আৰু ৰেডি কৰি থাকিব আমি এতিয়া যাওঁ আমাৰ বোলে ছাৰৰ কিবা ৰিহাৰ্চল আছে কি কৰে নাটকৰ ৰিহাৰ্চল এই তাতে ৰিহাৰ্চলত কি হয় অলপমান চাই আহোঁ ৰ'ব না কি বাকী গৈ আছোঁ কি আজি আছে নেকি নাটক আজি চাব পাম মানে ফাইনেল নাটকখন ৰিহাৰ্চল 1 ঘণ্টা বাকী আমি বেহৰৰ খেতি বিচাৰিয়ে নাপালো বিচাৰি আছো ৰ'ব যদি পাওঁ বিচাৰি মেলি তেতিয়াহ'লে আপোনালোকক দেখুৱাই আছো 20 minutes later আৰু গাইজ এইফালে বোলে নাটকখন কেঞ্চেল হৈ গ'ল সেইটো কাৰণে আমি এতিয়া বেহৰৰ খেতিৰ সন্ধানত গৈ আছো আৰু ই কি কয় নেটত বোলে মাৰি চাহি বেহৰৰ খেতি ক'ত আছে কথা চিধা যাওঁ ন চিধা নে ঘূৰাম শ্বৰ্টকাট হ'ব বাকী এতিয়া প্ৰথমে ঘৰত যাওঁ যাই মেলি কেমেৰা চেমেৰা লৈ কেনে ওলাই আহিম একেবাৰে যিহেতু বেহৰৰ খেতিৰ সন্ধানত ঘূৰি আছো বেহৰখিনি পালে আৰু ফটো 2 কপিমান উঠিম লগতে কাপোৰ চাপোৰো এগালমান লৈ আহিম চাওঁ আৰু কি হয় চাই থাককচোন আৰু এইফালে যিহেতু বেহৰৰ খেতি বিচাৰি বিচাৰি বেহৰৰ খেতি নাপালো তো এটা প্লেচত আহিছোঁ আৰু প্লেচটো ফটোশ্বুট কৰিবলৈ খুবেই ধুনীয়া যদি ফটোবিলাক আৰু ভালদৰে মাৰিব পাৰোঁ বোলে তো ইয়াতে দুখনমান ফটো ক্লিক কৰোঁ দুটামান ৰিলো বনাই লওঁ আৰু লগতে ডিকিত মানে অলপ কাপোৰ চাপোৰ আছিল সেইখিনিও ওলাই লৈ আহোঁ তাৰপিছত ইয়াৰ পৰা ওলাই মেলি যাম আমি ডাইৰেক্ট প্ৰগ্ৰামত যিহেতু ৰিহাৰ্চেলটো কেঞ্চেল হৈছিলে ডাইৰেক্ট প্ৰগ্ৰামটো হ'ব বোলে প্ৰগ্ৰামটো চাই আহিম বাকী গাইজ একদম ৰাতি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ কাৰণ ভিডিঅ' মানে ফটোশ্বুট য'ত কৰিব গৈছিলোঁ তাৰ পৰা ঘৰ আহি মেলি ভাত চাত খাই ধুনীয়া কৰি শুই গৈছোঁ আৰু শুই চুই যাই মেলি গমেই নাপাওঁ এতিয়া টাইমটো চাওকচোন টাইমটো এই ওপৰত চাব পাৰে 10:05 কি কৰিব আৰু বাকী ভাইটিৰ ৰিহাৰ্চেল নোহোৱা কৰি সি নাটক কৰিব গুচি গ'ল সেইটো কাৰণে মানে মই অকলে শুই আছোঁ যিহেতু কোনো মাতি দিয়া মানুহ নাই শুই আছোঁ মানে শুই আছোঁ গমেই নাপাওঁ আৰু যিহেতু দিনতে পৰ্কখিনি আনি থৈ দিছিলোঁ এতিয়া কোনো বনোৱা মানুহ নাই সেইটো কাৰণে ভাবিছোঁ মোৰে হাতৰ যাদুখিনি সকলোকে দেখুৱাই দিওঁ নে কি
গম পাওঁ আৰু ইমান ভালদৰে বনাব নাজানো, হ'লেও গোটেইখিনি ৰেডি কৰি দি আছে মামীয়ে। এতিয়া পৰ্কখিনি মই বনাওঁ আৰু আপোনালোকক টেষ্ট কৰি ধুনীয়া কৰি সকলোখিনি দেখুৱাইছোঁ। আৰু কেনেকৈ বনাওঁ অলপ চলপ ক্লিপ দেখুৱাম, কাৰণ ভিডিঅ' কৰি দিবলগীয়া কোনো নাই। আৰু গাইছ এইফালে ধুনীয়া কৰি পিঁয়াজ, কেপচিকাম, বিলাহী আৰু এইখিনিত আদা নহৰু যিমান যি লাগে, লগতে এইফালে পৰ্কখিনি। আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ, পিচবিলাক চাব পাৰে বহুত সৰু কৰা গৈছিলে। মানে আমাৰ প্লেনিংটো বেলেগ আছিল, চুঙাত দি খোৱাৰ কথা আছিলে, বাট টাইম নিমিলিলে, লগতে বাঁহত তেনেকৈ কাটা নহ'ল, যিহেতু ৰাতিয়ে গ'ল। বাকী ইফালে বইল হ'ব দি আছোঁ। বইলখিনি হোৱাৰ পিছত বইলৰ পানীখিনি পেলাই দিওঁ। এনে কয় আৰু বইল এবাৰ কৰি ল'ব লাগে বুলি, কিন্তু লোকেল গাহৰি হয়, নকৰিলে বেছি টেষ্টি আছিলে। চাই লওঁ আৰু কি হয়। সকলোখিনি বনোৱাৰ ৰেচিপিখিনিও দেখুৱাইছোঁ, চাই থাকক। বাকী এইখিনিতে আৰু আপোনালোকক এটা কথা কওঁ, পিঁয়াজ কাটি থাকোঁতে মোৰ এটা কথা মানে মনত আহিছে। এক্সৰ কাৰণে কান্দাত কৰি আপোনালোকে পিঁয়াজ কাটি কান্দক। হোটেলত কাটিলে আপোনালোকে পইচা পাব, ঘৰত কাটিলে এক পিচ মাংস আপোনালোকে বেছি কৰি পাব, গম পাইছে? চাওঁতে চাওঁতে গাহৰি বইল হৈ গ'ল আৰু ইফালে কেৰাহী গৰম। এতিয়া ইয়াতে দিম আমি মিঠাতেল, ধুনীয়া কৰি। বেছি তেল দিব নালাগে, যিহেতু গাহৰিৰ তেল আছে। আৰু এইটো মোৰ ৰেচিপিৰ ব্লগ নহয়, ৰেচিপিৰ চেনেলো নহয়, তো মই ইমান দেখুৱাই নাথাকোঁ, অলপ কিছুমান দেখুৱাই আছোঁ। ধুনীয়া কৰি তেলখিনি অলপমান গৰমটো হ'ব দিয়ক। তেল গৰম হোৱাৰ লগে লগে আপোনালোকে দি দিব গোটা জিৰা, আৰু ইফালে অলপমান কেইটামান গোটা জিৰা দি দিলোঁ। আৰু ইয়াতে এইবাৰ যাব কাটি থৈ দিয়া পিঁয়াজ আৰু গাহৰি মাংস। বাকী কোনো ভিডিঅ' কৰি দিবলগীয়া নাই, সেইটো কাৰণে মই ঢালি লওঁ, অলপ দেৰি ৰখি দিয়ক। আৰু ইয়াতে তেল আপোনালোকে সেইখিনিয়ে দিয়ক, যিখিনি তেল মানে আপোনালোকৰ পিঁয়াজখিনি অকল ভাজা হয়, কাৰণ গাহৰি তেল আৰু মিঠাতেল একেলগে মিক্স হৈ গ'লে মোৰ খাই ভাল নালাগে, বাকী আপোনালোকৰ কথা। আৰু এইখিনি অলপমান কালাৰ অহাৰ লগে লগে ইয়াতে দি দিম আমাৰ বইল গাহৰি। আৰু গাইছ আমাৰ ইফালে ধুনীয়া কৰি কেপচিকাম, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, নিমখ মানে সোৱাদৰ হিচাপত দি দিলোঁ। বাকী বেছি আৰু আমি মছলা ইউজ নকৰোঁ। ইয়াতে পেষ্ট আছিলে আদা, নহৰু, জলকীয়া আৰু ইফালে বিলাহী আছিল, সেইখিনি দি দিম। তাৰপিছত আমাৰ পূৰা মাংস ৰেডি হৈ যাব। বাকী ইমান দেখুৱাই নাথাকোঁ, এতিয়া একবাৰ চাওক। আৰু এইফালে চাওক ফাইনেল কালাৰ এণ্ড অলপমান পানীটো দি দিলোঁ। এতিয়া অলপমান মানে লাইক গ্ৰেভি টাইপ হোৱাৰ পিছত খাব পৰা হৈ যাব। আৰু বাকী কালাৰটো চাই আপোনালোকে কমেণ্ট কৰক কেনেকুৱা হৈছে। আৰু গাইজ ধুনীয়া কৰি গাহৰি চাহৰি বনাই মেলি খাই ল'লোঁ। বাছ খোৱাখিনি আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলোঁ। কেনেকুৱা হৈছে কোৱাচোন? মজা। পাৰিম না এনে ৰেষ্টুৰেণ্ট খুলিব বুলি? পাৰবা। ৰেষ্টুৰেণ্ট এখন খুলিম বুলি ভাবি আছো গাঁৱত। কেনেকুৱা হৈছে? একদম সঁচা কথা কোৱা। সঁচা বঢ়িয়া হৈছে। বঢ়িয়া হৈছে। কি ক'ম আৰু গাইজ, মোৰতো নিজৰ ভালে লাগিছে। বাকী নিজৰ মুখেদি নিজৰ মানে তাৰিফটো কৰিলে অলপমান বেয়া শুনা পাই কাৰণে সুধি দিলোঁ আৰু। গম পাওঁ ন, ৰেষ্টুৰেণ্ট এখন খুলিম বুলি ভাবি আছোঁ, আপোনালোকে ভিজিট কৰিব পাৰিলে। বাকী এতিয়া যদি টাইমৰ কথা কওঁ, হোৱাটছএপটো কিয় খুলি যায়? এইফালে চাওক, ওপৰত চাওক টাইমটো একবাৰ, 12:26। ইয়াৰ কাৰণে ৰখতে ৰখতে দেৰি গৈছে ভাত চাত খাওঁতে। তো এতিয়া আৰু বেছি দেৰি নকৰোঁ আৰু শুই যাওঁ। লগ পাই আছোঁ এটা বেলেগ দিনত, এটা বেলেগ ভিডিঅ'ৰ কণ্টেণ্ট। তেতিয়ালৈ বাই বাই, জয় অসম। আৰু ভিডিঅ'টো ভাল পালে লাইকটো কৰি দিব দিয়ক, শুই যাওঁ।